अल्लाह बचा ले मेरे मालिक। হাই গাইজ, আপোনালোকে চাই আছে মুস্কান মিনি ব্লগ। আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া মাহীহঁতে আহিব, মাহীহঁতক আনিব যাম। যোৱাৰ আগত বলক কিবা এটা বনাই কিনে খাই লওঁ। এইফালে মই বনালোঁ মেগী, আৰু মেগীৰ ওপৰত মই কণীটো লৈ খাওঁ, কাৰণ মোক এনেকুৱাকৈ ভাল লাগে। তাৰপাছত আমি আহিলোঁ ষ্টেচনত ইমানেই বেছি ৰ'দ দিছে কি ক'ম। এইফালে মাহীহঁতে আহি আছে, আনিব কেনে মাতিছে, তো আহিবতো লাগিবই। তাৰপাছত এয়া মাহীহঁতে আহি পালে, আৰু আহি পোৱাৰ পিছত এতিয়া হৈছে সন্ধিয়া টাইম। আমি যাম মেলাত, বলক গাইজ আমি যাওঁ মেলা। আৰু মেলাত যোৱাৰ আগতে ওলাই লওঁ বলক, যিহেতু বহুত গৰম, স্পৰ্টিং এটাই পিন্ধি যাম। বহুত গৰমৰ কাৰণে কুৰ্তি চুৰ্তি নিপিন্ধোঁ। এফালে আমি আহি পাই গ'লোঁ মেলাত, আৰু মেলাত ইমানেই বেছি মানুহ। আমি গৈ কেনে চিধা এইটোত উঠি দিলোঁ। এইটোত উঠোঁতে গাইজ মোৰ মাতটো ভাঙি গ'ল, ইগন'ৰ মাৰিব মোৰ মাতটো। তাৰপাছত আমি উঠিলোঁ এইটোত একোৱে মজা নালাগিলে। তাৰপাছত আমি আহিলোঁ এইটোত উঠিব। এইটোত উঠাৰ পিছত মোৰ ভণ্টিৰ ৰিয়েকশ্যনটো চাওক গাইজ। তাৰপাছত ডাউন কৰি উঠোঁতে মোৰ ভণ্টিৰ অৱস্থা এনেকুৱা। তাৰপাছত কৰি আমি গ'লোঁ পুচকা দোকান, এফালে পুচকা লৈ ল'লোঁ। তাৰপাছত